আমাৰ মানুহে এতিয়া বুজি উঠিছে আৰু আমাৰ মানুহক আমি অনুৰোধ কৰিম যে আমাৰ মানুহে আমাৰ মানুহক চিনিব লাগে। দিল্লীত যে জুলমান নামাজ পঢ়ি থাকোঁতে পুলিচে লঠিয়াইছিল দেখিছে নাই? সেই অৱস্থা ইয়াত হ'ব। কাৰণ যাৰ একতালৈ তাক কোনেও ভয় নকৰে, তাক সন্মান নকৰে। সেইকাৰণে আপোনালোকৰ মোমন সিঙে জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, আত্মসন্মানৰ কাৰণে আমিনুল ইছলামক বিপুল ভোটত জিকাই দিল্লী পঠোৱাটো আপোনালোকৰ দায়িত্ব আৰু মই আশা কৰোঁ আপোনালোকে এই দায়িত্ব বুজি পাইছে। বুধবাৰে বিয়লি 5মান বজাত জুৰিয়াৰ মেলেকাধিঙত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। মেলেকাধিং তিনিআলিত অনুষ্ঠিত হোৱা এই সভাখনিৰ সভাপতিত্ব কৰিছিল মেলেকাধিং আঞ্চলিক AIUDFৰ সভাপতি ৰফিকুল ইছলামে। এই সভাত উপস্থিত আছিল দলটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চম্পক কলিতা। সভাত চম্পক কলিতাই সকলো সংখ্যালঘু ৰাইজকে একগোট হৈ আমিনুল ইছলামৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। অন্যহাতে মেলেকাধিং আঞ্চলিকৰ সভাপতি ৰফিকুল ইছলামে চৰ চাপৰিত হোৱা উচ্ছেদ আৰু বিভিন্ন সময়ত সংখ্যালঘু লোকসকলক কৰি অহা হাৰাশাস্তিৰ বাবে কংগ্ৰেছ আৰু বিজেপি চৰকাৰখনক দোষাৰোপ কৰে আৰু AIUDFৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। উল্লেখযোগ্য যে ধিং সমষ্টিৰ অন্তৰ্গত এই মেলেকাধিং অঞ্চলটি AIUDFৰ দুৰ্গ হিচাপে পৰিচিত হৈ আহিছে। বৰ্তমান AIUDF দলে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামকে নগাঁও লোকসভাৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে। দিল্লীত আপোনাৰ জুম্মা নামাজ পঢ়াৰ সময়ত অমিত শ্বাহৰ পুলিচে নামাজিক পিছফালৰ পৰা লঠিয়াইছে। আপুনি কওকচোন, বিশ্বত ক'ৰবাত উপাসনা কৰি ক'ৰবাত কোনোবাই তৰ্ক কৰি আছে, কাজিয়া কৰিছে, পুলিচ উপাসনা কৰি থকা মুহূৰ্তত সেই মুছল্লিসকলৰ আল্লাৰ বাহিৰে বেলেগ একো চিন্তা কৰা নাই। সেই মুছল্লিসকলক জুম্মা নামাজৰ সময়ত পিছফালৰ পৰা অমিত শ্বাহৰ পুলিচে যেনেকৈ গুৰিয়াইছে, এইটো এখন ভদ্ৰ সমাজত, সভ্য সমাজত, ভাৰতৰ নিচিনা দেশ এখনত এইটো শোভা পায় নেকি? এইবিলাক ঘটনাই ভাৰতবৰ্ষক গোটেই বিশ্বৰ ওচৰত লজ্জানত কৰিছে। আৰু যেতিয়া ইয়াত এজন মাত্ৰ মিয়া মোমন সিঙা কেণ্ডিডেট আমিনুল হাজি 64% মিয়া মোমন সিঙা লোক, তেওঁলোক যেতিয়া এক হ'ব তেতিয়াহে আমাৰ বিপুল ভোটত আমাৰ আমিনুল হাজি জিকিব। আৰু জিকিলেই এই মিয়া মোমন সিঙা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি অন্যান্য লোকসকলৰ যিটো সন্মান বাঢ়িব। সেইকাৰণে মই কৈছোঁ, তেওঁলোক এক হ'লে তেওঁলোক শক্তিশালী হ'ব আৰু তেওঁলোকে অন্যান্য জনগোষ্ঠীৰ পৰা আদৰ পাব, সন্মান পাব। সেইটো তেওঁলোকে বুজি উঠিছে আৰু সেই বুজি উঠি এক হৈ 26 তাৰিখে আমিনুল ইছলামক ভোট দি দিল্লীত পঠোৱাটো তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে, প্ৰণ লৈছে। ৰাইজৰ উৎসাহ আপোনাৰ যথেষ্ট উৎসাহ। ৰাইজৰ উৎসাহ আমাৰ আমিনুল হাজি যে আমাৰ MP কেণ্ডিডেট হৈছে, গতিকে আৰু বেছি উৎসাহ হৈছে। গতিকে আমাৰ এটা লক্ষ্য কৰি চাওক আপোনালোকে যে আমাৰ এইটো ডিং সমষ্টিত কোনোবাই এজন কেণ্ডিডেটে আপোনাৰ 2বাৰ পাছ কৰিবলৈ পোৱা নাই। গতিকে আমিনুল হাজি আপোনাৰ 3বাৰ নমিনেশ্যন দিছে, 3বাৰেই আপোনাৰ বিপুল ভোটত জয় কৰিছে। তে আমাৰ বিশ্বাস, গতিকে এইবাৰ যেহেতু আমাৰ লোকসভা সমষ্টিৰ সদৰ সমষ্টিত লোকসভাৰ কেণ্ডিডেট, গতিকে বিপুল ভোটত আমিনুল হাজি জয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাসী। আমাৰ যেতিয়া আপোনাৰ কংগ্ৰেছ আছিলে, আপোনাৰ AGP আছিলে, BJP আছিলে, তেতিয়া আমাৰ AIUDF জন্ম নাছিলে। যেতিয়া আমাৰ AIUDF জন্ম হৈ গ'ল, তেতিয়াৰ পৰা আমাৰ মিয়া মানুহ, মুছলমান মানুহ ৰাজনীতি অলপ শিকি গ'ল। গতিকে আৰু ঠগিব নোৱাৰে। কংগ্ৰেছে ইমান দিন আমাক যেটো ভোটৰ সময়ত আপোনালোকে চাই ল'ব, ভোটৰ সময়ত আমাৰ মিয়া মুছলমানে এতিয়া যিমান ইজ্জত পাই আছে, আগত কংগ্ৰেছে ভাবি লৈছিলে এইবিলাক আমাৰ বস্তাৰ ভোট, গতিকে আমাক দিবই লাগিব যি নেকি কৰি। সেইটো লক্ষ্য কৰি আমাৰ ওপৰত আজি তৰুণ গগৈ চৰকাৰে ডিটেনশ্যন কেম্প বনাই থৈ গৈছে আৰু আমাক দি সজাইছে, ডিটেনশ্যন কেম্পত নি আছে। গতিকে আমাৰ মিয়া মানুহ, মিয়া পৰিয়ালে কিমান হাৰাশাস্তি ভুগি আছে। গতিকে এতিয়া ধৰকচোন এভকশ্যন, এই যে চৰ চপৰি মানুহে 100 বছৰ, 40 বছৰ, 50 বছৰ থাকিলে চৰত, আজি এইটো সমাধান কৰিব পাৰিলেহেঁতেন। সমাধান কৰা নাই কিয়? সমাধান কৰিলে সিহঁতৰ সমস্যা সমাধান হৈ যাব।
সেইকাৰণে সমাধান কৰা নাই। তে আমাৰ মানুহে এতিয়া বুজি উঠিছে আৰু আমাৰ মানুহক আমি অনুৰোধ কৰিম যে আমাৰ মানুহে আমাৰ মানুহক চিনিব লাগে। গতিকে আমিনুল হাজিক আপোনালোকে ভোট দিয়ক। আমাৰ ডিং সমষ্টিৰ বিধায়ক হৈ বিধানসভাত যেনেকৈ ফাইট দিছে তাত থেকে 100 গুণ ফাইট দিল্লীত দিব ইনশাআল্লাহ।